আপোনাৰ ভিডিও ফেসবুকে নিজেই ভাইরাল করিব। আপুনি এতিয়াই চাব আপোনাৰ ফেসবুক পেজ বা প্রোফাইল আছে যদি সেই নোটিফিকেশনত যদি আপোনালোকে এইটো নোটিফিকেশন ফেসবুকৰ ফালৰ পৰা যদি আপুনি পাইছে তেতিয়া হলে ভাবি লব আপোনাৰ ভিডিও বৰ্তমান ৰকেটৰ গতিত আছে। কাৰণ কিহৰ কাৰণে ফেসবুকে এইটো নোটিফিকেশন আমাক দিয়ে আজি এই ভিডিওত মই আপোনালোকক কম। কিন্তু তাৰ কাৰণে আপুনি সৰু এটা কাম কৰিব লাগিব। এই কামটো যদি আপুনি কৰে তেতিয়া হলে আপোনাৰ ভিডিও ভাইরাল হোৱাত আপোনাক কোনেও ৰখাব নোৱাৰে। প্ৰথমতে মোৰ ভিডিও চাওক। প্ৰথম মোৰ ভিডিওত ভিউজেই নাই 200 300 400 500 এনেকা ভিউজ। কিন্তু বৰ্তমান ৰিসেন্ট ভিডিও কিটাত আপোনালোকে চাব 5k 20k 30k 32k পৰ্যন্ত ভিউজ গৈ আছে বৰ্তমান সময়ত মোৰ ভিডিও কিটা। তো সেই কাৰণে ফেসবুকে মোক নোটিফিকেশন পঠাই দিছে যে মোৰ ভিডিও এতিয়া ৰকেটৰ গতিত আছে, মোৰ ভিডিও এতিয়া ভাইরাল হোৱাৰ ৰাস্তা পাই গৈছে। তো কেনেকৈ আপোনালোকে কৰিব আজি মই এই ভিডিওটোত মই কৈ আছো। তো বন্ধুসকল সোশ্যাল মিডিয়া ফেসবুক বা ইউটিউব হোক ভিডিও ভাইরাল কৰিব বিচাৰে যদি বা আপোনাৰ চেনেল যদি গ্রো কৰিব বিচাৰে তেতিয়া হলে আপুনি এক্টিভ থাকিব লাগিব। যিমান পাৰে আপোনালোকে ফেসবুক বা ইউটিউব হিহঁতক এনেকুৱা দেখাব লাগিব যে আপুনি বহুত এক্টিভ আছে, আপুনি বহুত এফৰ্ট দি আছে আপোনাৰ ভিডিও ভাইরাল কৰিবৰ কাৰণে। তো সেই কাৰণে আপুনি এক্টিভ থাকিব লাগিব, ৰেগুলাৰ কিবা না কিবা এটা পোস্ট কৰি থাকিব লাগিব। ঠিক আছে। তো যদি চাই মই রিসেন্ট চাব আজি কালি তাৰ আগদিনাখন মই কন্টিনিউ ভিডিও দি আছো ইয়াতে। ঠিক আছে। তাৰ বাহিৰে বেলেগ একো ট্ৰিক্স নাই আপুনি নিজৰ ভিডিও ভাইরাল কৰিব, চুটকিত ভাইরাল হৈ যাব আপোনাৰ ভিডিও। তেনেকুৱা ধৰণৰ সোশ্যাল মিডিয়া প্ল্যাটফর্মত কোনো ট্রিক্স নাই যদি বেলেগে প্রমোট নকৰি নিদিয়ে বা যদি আপুনি গুগল এডছৰ জৰিয়তে প্রমোট নকৰে। কিন্তু সেইবিলাকত ইমান কাম নাই। আপুনি নিজৰ কন্টেন্টৰ বলত যদি আপুনি ভাইরাল হ'ব বিচাৰে তেতিয়া হলে আপুনি এক্টিভ থাকিব লাগিব। এক্টিভ যদি আপুনি নাথাকে, আপুনি যদি রেগুলার কাম নকৰে তেতিয়া হলে আপোনাৰ ভিডিও কেতিয়াও ভাইরাল নহব।